চলিত বিত্তীয় বৰ্ষ শেষ হ'বলৈ মাজত মাত্ৰ 2টা মাহ বাকী, কিন্তু এতিয়াও ব্যয় হোৱা নাই বাজেটৰ 51% ধন। নতুন বিত্তীয় বাজেট দাখিলৰ প্ৰাকক্ষণত চলিত বাজেটক বিফল বাজেট আখ্যাৰে কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ দাবী। মন্ত্ৰীৰ বিলাসী ভ্ৰমণতহে ব্যয় হৈছে বাজেটৰ সিংহভাগ ধন। এতিয়া বাজেট পাৰ হৈ যোৱা মোটামুটি 10 মাহ হৈ গ'ল। এই 10 মাহত গোটেই বাজেটখনত ধাৰ্য কৰাৰ মুঠ টকাৰ মাত্ৰ 49% এতিয়ালৈকে খৰচ কৰিছে। খৰচ কৰিবলৈ বাকী আছে আৰু 51%। এতিয়া সময় আছে মাত্ৰ 2 মাহ। 2 মাহত কি যাদুৰে চৰকাৰে 51% খৰচ কৰিব? কিয় বাকী আছে 51% খৰচ কৰিবলৈ? কিয় বাকী আছে তাৰ কাৰণটো আমি কৈ আছোঁ। প্ৰথম কথাটো হ'ল, বুধবাৰে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ বিৰুদ্ধে পুনৰ এবাৰ সৰব হ'ল ৰিপুণ বৰা। চলিত বিত্তীয় বাজেটৰ মাত্ৰ 41% ধনহে ব্যয় হোৱা বুলি দাবী কৰি ৰিপুণ বৰাই তুলি ধৰে এলানি বিশেষ তথ্য। ৰিপুণ বৰাৰ মতে, পৰনিৰ্ভৰশীল বাজেট হোৱাৰ বাবেই লক্ষ্য পূৰণত বিফল চৰকাৰ। চলিত বাজেট আছিল কেন্দ্ৰ আৰু ঋণৰ ওপৰত নিৰ্ভৰশীল বাজেট। এইখন বাজেটখন আছিলে পৰনিৰ্ভৰশীল বাজেট, লোকৰ ওপৰত নিৰ্ভৰশীল ধাৰৰ ওপৰত চলা বাজেট। আৰু লোকৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ কাৰণেই টকা সময়মতে অহা নাই, চেণ্ট্ৰেল গভৰ্ণমেণ্টে টকাবিলাক দিয়া নাই, চেণ্ট্ৰেল স্পনচৰ্ড স্কিমবিলাকৰ এগেইনষ্টে টকা দিয়া নাইকিয়া, যিমান দিব লাগে সিমান দিয়া নাই, GST শ্বেয়াৰত আমি যিমান পাব লাগে সিমান টকা আমাক দিয়া নাই। নিদিয়াৰ কাৰণে চৰকাৰৰ হাতত টকা নাই, আৰু চৰকাৰৰ হাতত টকা নথকাৰ কাৰণেই বাজেটত ধাৰ্য কৰা মতে চৰকাৰে আজি 10 মাহ পাৰ হৈ গ'ল, টকা খৰচ কৰিব পৰা নাই। টকা খৰচ কৰিব পৰা নাই কিয়? হাতত পইচা নাইকিয়া। টকা নাই কাৰণে তেওঁলোকে খৰচ কৰিব পৰা নাইকিয়া। 2024-25 বিত্তীয় বৰ্ষত ধাৰ্য কৰা ধনৰ ব্যয়ৰ পৰিসংখ্যাও তুলি ধৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে। এই তথ্য অনুসৰি বিত্তীয় বাজেটৰ 9 মাহত খোৱাপানী যোগান শিতানত ব্যয় হৈছে মাত্ৰ 30% ধন, গৃহ নিৰ্মাণত ব্যয় হৈছে মাত্ৰ 14% ধন, 21% ব্যয় হৈছে মাত্ৰ সামাজিক ন্যায় আৰু সবলীকৰণত। একেদৰে উদ্যোগ আৰু বাণিজ্য শিতানত ব্যয় মাত্ৰ 19% ধন, বিজ্ঞান প্ৰযুক্তি পৰিৱেশ শিতানত ব্যয় 16% ধন, আৰু পৰ্যটন শিতানত ব্যয় হৈছে মাত্ৰ 11% ধন। ৱাটাৰ ছাপ্লাই আৰু চেনিটেশ্যনত যিমান টকা ধাৰ্য কৰিছে তাৰ মাত্ৰ 30% খৰচ কৰিছে। টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙত যিমান টকা ধাৰ্য কৰিছে তাৰ 39% খৰচ কৰিছে। হাউচিং শিতানত যিমান টকা ধাৰ্য কৰিছিলে তাৰ 14% খৰচ কৰিছে। ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্টত যিমান টকা ধাৰ্য কৰিছিল তাৰ 21% খৰচ কৰিছে। ছইল এণ্ড ৱাটাৰ কনজাৰ্ভেশ্যনত যিমান টকা ধাৰ্য তাৰ মাত্ৰ 27% খৰচ কৰিছে। ডেইৰী ডেভেলপমেণ্টত যিমান টকা ধাৰ্য তাৰ 26% খৰচ কৰিছে। ইণ্ডাষ্ট্ৰি আৰু কমাৰ্চ শিতানত এইটো আটাইতকৈ ইম্পৰ্টেণ্ট। ইফালে চলিত বিত্তীয় বাজেটৰ 20টাকৈ গুৰুত্বপূৰ্ণ ঘোষণাৰ এটাও ৰূপায়ণ নোহোৱাৰ অভিযোগ ৰিপুণ বৰাৰ। ঘোষণা কৰিছিলে, মানে সেইটো কোৱা হৈছিলে কি বুলি, যে মানে উল্লেখযোগ্য মেজৰ এনাউন্সমেণ্ট 20টা, এই 20টাৰ এটাও আজিলৈকে এচপৰা ইটা নপৰিলে। এনেকৈ ফকৰবাজ, এনেকৈ প্ৰতাৰণা, এনেকৈ বিশ্বাসঘাতক কি আছে? ৰিজাৰ্ভেশ্যন ফৰ অগ্নিবীৰ ইন আছাম পুলিচ, সেল্ফ সাফিচিয়েন্সি ইন এগ, মিল্ক এণ্ড ফিছ প্ৰডাকশ্যন, প্ৰমোশ্যন অফ স্মল টি গ্ৰোৱাৰ্ছ। কি স্মল টি গ্ৰোৱাৰ্ছক কি প্ৰমোট কৰিছে আপোনালোকে? কি পেকেজ দিলে তেওঁলোকক? কি মিজাৰ ল'লে? ষ্টাৰ্টআপ মিছন, কোনটো ষ্টাৰ্টআপ মিছন অসমত হ'ল? ছেটিং আপ অফ ট্ৰেইনিং চেণ্টাৰ পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াছ ৰেচিডেন্স, PM বিশ্বকৰ্মা যোজনা, ফাৰ্ম মেকানাইজেশ্যন, কিডাল ইয়াত ফাৰ্ম মেকানাইজেশ্যন হৈছে? আপোনাৰ এইটো কি বুলি কয়, ৰূপটপ চলাৰাইজেশ্যন, আমাৰ চ'লাৰ পাৱাৰ, সৌৰ শক্তি, মানুহৰ ঘৰৰ ওপৰে ওপৰে ৰূপটপ চলাৰ ক'ত হ'ল? ক্লাইমেট একশ্যন, মানে এনেকুৱাকৈ মই গোটেইখন নপঢ়োঁ, আপোনালোকে পাবই।